Are you all excited for the session? Okay, সকলোৱে সানিধ্য আৰু আকসলানৰ বিষয়ে প্ৰায়খিনি কথা জানোৱে, বাট আজি আমি চেষ্টা কৰিম তেওঁলোকৰ আৰু কথা জানিবলৈ তেওঁলোকৰ বিষয়ে তেওঁলোক নিজকেনো কোন বুলি ৰেকগনাইজ কৰে, কেনেকৈ লাগিছে তেওঁলোকৰ ইণ্ডাষ্ট্ৰীটোত কাম কৰি সো আৰু নহওক তেওঁলোকক মাতো নে কি কয়? Okay. So I welcome on the stage our very own, our very beloved Sanidhya Bhuya and Akslan. Please give a round of applause. Okay, so সকলোলৈকে মই চাগে আকৌ ইন্ট্ৰোডিউস নকৰিলেও হয় কাৰণ আমি সকলোৱে চিনি পাওঁ তেওঁলোকক আমাৰ অতিকৈ মৰমৰ সানিধ্য ভূঞা আৰু আৰ্টছলান। তেওঁলোকে এতিয়া ইণ্ডাষ্ট্ৰীত ইমানেই ভাল কাম কৰি আছে, এটা ৰেভলিউশ্যন আনিছে বুলি ক'লেও বেয়া নহয় নে কি কয়? সঁচাকৈ তেওঁলোকে এটা ৰেভলিউশ্যন আনিছে, এটা নতুন দৃষ্টিভংগী, এটা নতুন আশা, যোনটো আমি হয়তো ভবাও নাছিলোঁ যে অসমীয়া মিউজিক ইণ্ডাষ্ট্ৰীত আহিবও পাৰে, কিন্তু তেওঁলোকে সেইটো সাহস কৰিলে, তেওঁলোকে আনিলে, আমিও ইমানেই ভাল পাইছোঁ যে আঁকোৱালি লৈছোঁ। চ' আই ৱেলকাম সানিধ্য ভূঞা এণ্ড আৰ্টছলান, ৱেলকাম টু আৱাৰ শ্ব'। চ' বাকী একো চিন্তা কৰিব নালাগে, আমি এটা সৰু সুৰা Q&A ছেশ্যন ৰাখিছোঁ, তেওঁলোকৰ বিষয়ে জানিম, তেওঁলোকৰনো কেনেকৈনো অনুভৱ হৈছে ইমান কম সময়তে, ইমান কম বয়সতে। চাবলৈ গ'লে তেওঁলোক বহুত ডাঙৰ নহয়, কিন্তু ইমান কম বয়সতে ইমান এটা ধুনীয়া পৰ্যায়ত তেওঁলোকে কাম কৰি আছে, সেই বিষয়ে তেওঁলোকৰ লগত কথা পাতিম। চ' ফাৰ্ষ্ট আমি প্ৰথমতে মই যোৱা সময়ত কৈছিলোঁ এই অনুষ্ঠানটোৰ বিষয়ে হাতী কথা শুনা এটা খুবেই এটা মই ভাবোঁ এটা সুন্দৰ পদক্ষেপ আমাৰ মানে টেলেণ্টসমূহৰ বাবে, যিখিনি প্ৰতিভা বৰ্তমান আমাৰ মাজৰ পৰা বৰ্তমান উঠি আহিছে, তেওঁলোকৰ এখন প্লেটফৰ্ম দিয়াৰ কাৰণে প্ৰথমতে স্লাইচ অফ লাইভৰ গোটেই কৰ্মকৰ্তাক মই ধন্যবাদ জনাইছোঁ। এটা হাত চাপৰি স্লাইচ অফ লাইভৰ কাৰণে প্লিজ, তেওঁলোকে বহুত ভাল কাম কৰি আছে। Hello everyone, my name is Abhishek Bora. মই মানে ষ্টেজ নেমটো আৰ্টছলান বুলি চবেই কয় আৰু, কিন্তু ভাল লাগিছে ইয়াতে আহি। এই জেগাটো এই দাদাকেইটাই এইটো প্লেটফৰ্ম বনাইছে সকলো ইয়াতে নিউ আৰ্টিষ্টৰ কাৰণে, সেয়েহে ভাল লাগিছে। Okay, we are so excited. I am actually excited to know about that. Okay, সানিধ্য, প্ৰথমতে তোমাৰ পৰা আৰম্ভ কৰোঁ। তোমাৰ just a basic introductionটো কি আৰু, সকলোৱে চিনিয়ে পায় তোমালোকক, কিন্তু হ'লেও মানে তোমাৰ ঘৰটো ক'ত, তুমি কি পঢ়ি আছা, তুমি কি কৰি ভাল পোৱা? নমস্কাৰ, মই সানিধ্য ভূঞা আৰু মই গীত গাবলৈ চেষ্টা কৰিছোঁ বুলি কওঁ। মই গীত গাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকৰ হয়তো কিছুমানে মোক চিনি পাব পাৰে। আৰু আচলতে মই সৰুৰ পৰা গানৰ লগত জড়িত, গীত গাই আহিছোঁ, মোৰ গীত শুনি ভাল লাগে আৰু ঘৰৰ পৰা এটা পৰিৱেশ পাইছোঁ তেনেকুৱা ধৰণৰ। মোৰ দেউতাই এজন মিউজিক পৰিচালক আছিলে, সংগীতৰ লগত জড়িত, আৰু সেই সাংস্কৃতিক পৰিৱেশটো আচলতে পাইছিলোঁ কাৰণে আচলতে সেই বাতাবৰণটোত মই ডাঙৰ দীঘল হৈছিলোঁ কাৰণে আচলতে মোৰ গাত আচলতে সংগীতৰ প্ৰতি বহুত মানে আগ্ৰহ আছিলে সংগীত কৰাৰ প্ৰতি। আৰু মই শিৱসাগৰতে মোৰ ঘৰ, শিৱসাগৰ মেৰাচকত মোৰ জন্ম, আৰু মই শংকৰদেৱ শিশু বিদ্যা নিকেতনত পঢ়া মেৰাচকত আৰু আমোদাবাদী দুখনতে মই পঢ়া। মই তেনেধৰণে মোৰ প্ৰাথমিক পৰ্যায়ত তেনেধৰণে মই শিক্ষা গ্ৰহণ কৰিছিলোঁ। আৰু তাৰপিছত সংগীতৰ আনুষ্ঠানিক শিক্ষাৰ কথা যদি মই ক'বলৈ যাওঁ, সংগীতৰ আনুষ্ঠানিক শিক্ষাটো প্ৰথমতে মই ঘৰতে পাইছিলোঁ, কিয়নো মোৰ দেউতা এজন সংগীতজ্ঞ হয়, তেওঁ মোক শিকাইছিলে। আৰু পৰৱৰ্তী পৰ্যায়ত মই শাস্ত্ৰীয় সংগীত শিকিছিলোঁ ৰাজু কাকতি ছাৰৰ ওচৰত, য'ত ৰিংলিঙো শিকিছিলে আই গেছ। শিকিছিলোঁ একেলগতে শিকাই, কিন্তু সি ক'ত মই ক'ত চাওকচোন, মই যদি গাবলৈ যাওঁ সকলো পলাব ইয়াৰ পৰা, সিমানে কৈছোঁ। ত' ৰিংলিঙো শিকিছিলে য'ত ৰাজু কাকতি ছাৰৰ ওচৰত মই শিক্ষা গ্ৰহণ কৰিছিলোঁ। আৰু বাকীখিনি শিকবাত মই সৰুৰ পৰাই আচলতে ৱেষ্টাৰ্ণ শুনিছিলোঁ, ইডিএমৰ প্ৰতি বহুত ইণ্টাৰেষ্ট আছিলে, ইডিএম R&B। আৰু তেনেধৰণে অৰিজিনেল গানৰ কথা যদি কওঁ, অৰিজিনেল মই উলিয়াইছোঁ 2018 তন্ময় কীৰ্তন চাগে চিনি পায়নে তন্ময় কীৰ্তনক?
প্ৰায় হয় চন্দ্ৰ কীৰ্তনৰ লগত মই বৰষা বুলি এটা গান উলিয়াইছিলোঁ 2018 চনত আৰু তাৰপিছত 2018 সিমানখিনি ছাপোৰ্ট পোৱা নাছিলোঁ আচলতে মানুহৰ পৰা কিন্তু এটা খুবেই নতুন এটা মানে টাইপ আছিলে নতুন ধৰণৰ এটা মিউজিক আমি চেষ্টা কৰিছিলোঁ বুলি কওঁ আৰু বৰষাৰ পিছত তেনেধৰণে সুবাসী সন্ধিয়া মূৰ্ছনা জীপাল এনেধৰণৰ গীতসমূহ মই বনাবলৈ ল'লোঁ আৰু তাৰপিছত আপোনালোকে আদৰি ল'লে সেইটো মোৰ কাৰণে আশীৰ্বাদ ত' আপোনালোকক ধন্যবাদ দিব লাগিব এই ক্ষেত্ৰত Thank you so much. Akslan, এতিয়া আমি আহিছোঁ আক্সলানৰ কাষলৈ। আক্সলানৰ বিষয়ে আমি সকলোৱে জানো, হ'লেও আক্সলান আপোনাৰ ঘৰটো ক'ত, আপুনি বৰ্তমান কি পঢ়ি আছে, কি কৰি আছে, একদম বেছিক এটা ইনফৰমেশ্যন। আকৌ এবাৰ ইণ্ট্ৰডিউচ কৰিছোঁ মোৰ নাম অভিষেক বৰা মোৰ ঘৰ ডিব্ৰুগড় চাওঁ আৰু মই মিউজিকত মানে মোৰ ক্লাছ কেজিতে মোৰ মায়ে মানে ক্লাছিকেলত লগাই দিছিলে যিহেতু মানে তেতিয়া মই একো আইডিয়া নাছিলে মিউজিকৰ বিষয়ে বাট ষ্টিল মানে মই জোৰ জবৰদস্তি তেনেকৈ মায়ে কৰাই আৰু বাট লাহে ধীৰে আৰু ইণ্টাৰেষ্টটো আহিলে গানত চ' ফাৰ্ষ্টে মই ভোকেলছত আছিলোঁ গান গাইছিলোঁ এনেকৈ গ্ৰুপ চং এণ্ড কম্পিটিশ্যনত পাৰ্টিচিপেট কৰিছিলোঁ দেন লাহে ধীৰে মোৰ ফ্ৰেণ্ড এজনে মানে ইণ্ট্ৰডিউচ কৰি দিলে মোক মিউজিক প্ৰডাকশ্যনত এই ক্লাছ 11ত ত' তেতিয়াৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ আৰু বৰ্তমান মই এতিয়া চাউণ্ড ইঞ্জিনিয়াৰিং ডিপ্ল'মা এটা কৰি আছোঁ দেলহিত অ'কে, বঢ়িয়া। চ' সান্নিধ্য, তোমাৰ মুখৰ পৰাই আমি গম পাইছোঁ যে তুমি তোমাৰ জীৱনত দেউতাই আমি সকলোৱে চিনি পাওঁ, ময়ো চিনি পাওঁ, দেউতাই বহুত তোমাক এটা মুখ্য ৰোল এটা প্লে কৰিছে, হয়নে? দেউতা যিহেতু আগৰ পৰাই এজন কালচাৰেলি ৰিলেটেড মানুহ, কিন্তু হ'লেও দেউতাৰ লগত প্ৰফেচনেলি কেনেকৈ সেই সম্বন্ধটো গঢ়ি তুলিলা তুমি? মানে ক'ৰ পৰা আৰম্ভ হ'লে বস্তুটো? এইটো 2018 চনৰ কথা তেতিয়া মই কভাৰ কৰি আছিলোঁ গানবিলাক মানে নিজৰ গান আছিলে মই কভাৰ কৰি পেলাই ইংলিছ গানবিলাক ওৱান টাইমছৰ গান তেতিয়া কভাৰ কৰোঁ আৰু তাৰপিছত এদিন মানে মোৰ নিজৰ গান এটা বনাব মন গ'ল আৰু তেতিয়া মানে মই সুৰ দিব লৈছোঁ আৰু গুণগুণাই থাকোঁ সুৰবিলাক তাৰপিছতে সুৰবিলাক যেতিয়া গুণগুণাই থৈ মইতো লিৰিক্স লিখিব তেতিয়া নাজানো আৰু তেতিয়া কৈছে তেতিয়া আৰু লিৰিক্স কিবা কৰিব পাৰি নেকি মোৰ সুৰ এটা ওলাইছে গান এটা বনাব পাৰি নেকি তেনেকৈ তাৰপিছত তেতিয়া ক'লা তোৰ ঠিক আছে সুৰটো শুনা মই সুৰটো শুনাই দিলোঁ সেইটোৱে আছে জীপাল গানটো তেনেধৰণে তেতিয়া দিলোঁ তাৰপিছত তেতিয়া দেখিলে তেনেধৰণে আচলতে সৃষ্টি হৈছিলে গানটো তেনেধৰণে আচলতে এটা সম্পৰ্ক কৰিবলৈ উঠিলে তেওঁ লিৰিক্স মই সুৰ কৰোঁ আৰু তন্ময় মিউজিক কৰোঁ তেনেধৰণে এটা মানে ট্ৰিঅ'ই এটা মানে গঢ়লৈ উঠিছিলে তাৰপিছত মানে আৰু এতিয়া আগবাঢ়ি গৈছোঁ আৰু কি সুন্দৰ, ঘৰৰ পৰা তেনেকুৱা এটা পৰিৱেশ পোৱা, ঘৰৰ পৰা তেনেকুৱা এটা ছাপোৰ্ট পোৱা, তেওঁ দেউতা ৰাজীৱ ভূঞালে এটা জোৰদাৰ হাত চাপৰি আমি দিব লাগে বুলি আমি অনুভৱ কৰোঁ। মানে নহয় হয়তো চাগে তেওঁ ইমানখিনি সান্নিধ্যক উৎসাহ নজগোৱা হ'লে আজি হয়তো সান্নিধ্য আমাৰ মাজত নাথাকিলেও হয়, নে কি কয়? তেওঁলৈও আমাৰ বহুত শ্ৰদ্ধা, বহুত কৃতজ্ঞ জ্ঞাপন কৰিলোঁ। আক্সলান, তুমি যিহেতু কৈছা যে তোমাৰ মায়ে প্ৰথমতে জোৰ কৰি তোমাৰ গানত নাম লগাইছিলে, প্ৰথমতে সেই মানে কেনেকুৱা লাগিছিলে তোমাৰ যে যাওঁ নে নাযাওঁ, মায়ে কিয়নো কৰিছে এইবোৰ? ঘৰলৈকে আহিছিলে ত' যেতিয়া আহে মানে সদায় মই লুকাই যাওঁ মানে আজি ক্লাছ নকৰোঁ বহুত মানে ইৰিটেটিং লাগে নহয়গৈ মোৰ পৰা কিন্তু সেয়াই আৰু ছাৰেও মোক মানে বহুত এতিয়া জোৰ কৰে আৰু সেইটো কৰা মোৰ পাছলৈ হেল্প হ'ব তেনেকৈ ৰুটছবোৰ ষ্ট্ৰং হ'ল আৰু ভোকেলছত ফাৰ্ষ্ট টাইম মোৰ একচুৱেলি বেণ্ড এটাত আছিলে মানে ক্লাছ 8ত তাতে মই লিড ছিংগাৰ হিচাপে আছিলোঁ এতিয়ালৈকে মানে মোৰ প্ৰডাকশ্যনৰ সোমোৱা নাই মানে মিউজিক প্ৰডাকশ্যনৰ ত' তেনেকৈ গৈ লাহে ধীৰে মানে মোৰ গান গোৱাটো অলপ কমি গ'ল এতিয়া প্ৰডাকশ্যনৰ ফালে বেছি হৈ গ'ল অলপ সেয়াই আৰু বাছ সেই ৰুটছটো থাকি গ'ল আৰু ক্লাছিকেলত সেয়েহে এতিয়াও মানে মোৰ মিউজিকত সেইটো টাচটো অলপ থওঁ মানে ক্লাছিকেলৰ কি সুন্দৰ, আমি জানো এটা কথা লিখি গ'লে আমাৰ মা দেউতাই আমাৰ জীৱনত কিমান এটা বিশেষ ৰোল এটা প্লে কৰে, হয়নে? নহয়নে বাৰু? মানে
কিছুমান কথাত আমাৰ খং উঠে যে মাহঁতেনো কিয় ইমান জোৰ কৰি আছে, দেউতাহঁতেনো কিয় ইমান জোৰ কৰি আছে, কিন্তু চাবলৈ গ'লে তেওঁলোকে আমাৰ ভালৰ কাৰণে কিবা এটা কৰে, নহয় নে বাৰু? হয়। হয়, ঠিক আছে। এতিয়া আমি জানিব বিচাৰিছো সান্নিধ্য, তুমি যিহেতু সৰুৰ পৰাই গান গোৱা, ময়ো পাইছো বহুতে চাগে তোমাক কম্পিটিশ্যনত দেখিছে, তুমি ভূপেন হাজৰিকাৰ গান, ভূপেন হাজৰিকাদেৱৰ গান গাই খুব ভাল পোৱা, শুনিও ভাল পোৱা, তুমি তেওঁক বহুত অনুপ্ৰেৰণা লোৱা, হয়নে? হয়। যিহেতু তুমি সৰুৰ পৰা গান গাই আহিছা, প্ৰফেচনেলি যেতিয়া তুমি যিহেতু ইউটিউবৰ প্লেটফৰ্মৰ পৰা ল'ব বিচাৰিলা, প্ৰফেচনেলি সেই ষ্টেপটো লোৱাৰ আগত তোমাৰ কিবা ছেকেণ্ড থটছ আছিলে নেকি যে কৰোঁ নে নকৰোঁ, মানুহে কিবা জাজমেণ্ট কৰিব নেকি, সেই এটা মানে ষ্টেপ বেক কৰোঁ বুলি কিবা এটা ডিচিজন আহিছিলে নেকি? প্ৰথমতে মই যেতিয়া নিজৰ গান উলিয়াইছো তেনেকুৱা ধৰণৰ কোনো ভয় বা এনেকুৱা ধৰণৰ হেৰি নাছিলে, মানে ইনচিকিউৰিটি নাছিলে যে গান উলিয়াম দেখা যাওক কি হয় আৰু, মানে মই নিজৰ পৰা 100% দিম তেনেধৰণে আগবাঢ়ি গৈছিলোঁ। আচলতে প্ৰথমতে যেতিয়া জিপালটো আপলোড কৰিছিলোঁ, জিপাল সেই ভাৰ্চনটো কোনো শুনা নাই, অভিষেকৰ লগত যিটো ভাৰ্চন সেইটোৱে শুনিছে মানুহে। ত' সেই ভাৰ্চনটো দিয়াৰ আগতে ইমান এটা এক্সপেক্ট কৰা নাছিলোঁ যে গান এটা, মানে মোৰ যিটো চেল্ফ আত্মসন্তুষ্টি ভাল কৈছোঁ, ত' সেই বস্তুটোকে মোৰ মানে মোৰ বিষয় আছিলে, আচলতে মই নিজেই গান এটা বনাব বিচাৰিছিলোঁ। ত' তেনেধৰণে আগবাঢ়ি গৈছিলোঁ। ত' ইউটিউবত আপলোড দিছোঁ, মানুহে তাত মোক ভাল পাব বা শ্বেয়াৰ কৰিব, ভিউজ পাম, তেনেকুৱা ধৰণৰ কোনো আচলতে উদ্দেশ্য নাছিলে প্ৰথম অৱস্থাত। আৰ্টছলাৰ, তুমি যেতিয়া এটা পাৰ্টিকুলাৰ মিউজিক কম্প'জ কৰা, বহুতখিনি তোমাৰ মিউজিক এতিয়া ফুল ট্ৰেণ্ডত চলি আছে, আমি মেনশ্যন কৰিবলৈ দৰকাৰো নাই, মটৰকে 2.0 দুইটাৰে এটা কি ক'ম আৰু আমি সকলোৱে শুনিছোঁ, হয়নে? চ' আৰ্টছলাৰ, তুমি এটা পাৰ্টিকুলাৰ যেতিয়া মিউজিক কম্প'জ কৰা বা প্ৰডিউচ কৰা, তোমাৰ কেতিয়াবা এটা ডাউট আহে নেকি যে অ'কে ভাল হ'ব বা চেল্ফ ডাউট আহিছিলে নেকি কেতিয়াবা? তোমাৰ প্ৰত্যেকটো আজিলৈকে যিমানখিনি তুমি ৰিলিজ কৰিছা, কিবা চেল্ফ ডাউট আহিছে নেকি আজিলৈকে? একচুৱেলি এই চেল্ফ ডাউটৰ কথা যদি মানে কেতিয়াবা এনেকুৱা টাইম আহে মানে যেতিয়া মানে মই প্ৰডিউচ কৰিবলৈ বহোঁ, মানে এতিয়া একেবাৰে একো মাথাত একো নাহে, মানে এনেকুৱা বহুত টাইম লাগিছে মানে। ত' মানে যেতিয়া কিবা এটা বস্তু ফ্ল'ত গৈ থাকে, মানে ধৰি লওক গান এটা অলমষ্ট কমপ্লিট হৈ গ'ল বা মানে ষ্টাৰ্ট হৈছে, বহুত ধুনীয়াকৈ বাইকটো মিলি গৈ আছে, ত' নিজৰ পৰা সেই কনফিডেঞ্চ যদি থাকে যে গানটো মই নিজৰ 100% দিছোঁ আৰু মই বহুতে বেছি ভাল পাইছোঁ, ত' তেতিয়া মানে একো হেৰি নাই। কিন্তু যেতিয়া মানে একোকে মানে প্ৰডিউচ কৰিব নোৱাৰোঁ বা মাথাত একো ক্ৰিয়েটিভ ব্লক এটা যদি আহি যায়, সেইটো টাইমত চেল্ফ ডাউট হৈছে বহুতবাৰ, বাট ষ্টিল মানে সেইখিনি অভাৰকাম কৰি আৰু কলাবৰেটিভ ৱৰ্কত বেছি ভাল হয় আৰু তেতিয়া মানে ছাপৰ্ট এটা থাকে। ত' সেই তেনেকৈ আৰু কলাবৰেটিভ এটা স্পিৰিট থাকে আৰু কাম কৰিবলৈ ভাল। কি সুন্দৰ, কি সুন্দৰ। তাৰ পৰা আমি এইটোৱে শিকিবলৈ পাইছোঁ যে যদি সঁচাকে নিজৰ ওপৰত বিশ্বাস আছে, নিজৰ ওপৰত প্ৰতিভা আছে, নৰখিবা, আগবাঢ়ি যোৱা। কোনে কি কয়, কোনে কি শুনাব, কি ক'ব, সেইবোৰ পিছৰ কথা। প্ৰথমতে নিজৰ প্ৰতিভাটো আমি আগবঢ়াব লাগে, নহয়নে বাৰু? হয়। এতিয়া সান্নিধ্য, আকৌ তোমাৰ ওচৰলৈ আহিছোঁ। তুমি সকলোৱে জানেই সান্নিধ্য কোন, সান্নিধ্যই কেনেকুৱা গান গায়, কেনেকুৱাকৈ আমাক মানে আপ্লুত কৰি তোলে, নহয়নে বাৰু? কিন্তু তোমাক পাৰ্চনেলি সুধিব বিচাৰিছোঁ, কেতিয়াবা তোমাৰ লাইফত এনেকুৱা মমেণ্ট আহিছে নেকি যে তুমি বেয়া গান গাইছা, মানে নিজৰ গানটো শুনিয়ে কি গানো বাৰু এইটো মই, তেনেকুৱা কেতিয়াবা তোমাৰ মমেণ্ট আহিছে নেকি? প্ৰথম বছৰত আহিছিলে। প্ৰথম বছৰত যিহেতু মই কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নাছিলে ৰেকৰ্ডিঙত বা অন্যান্য দিশসমূহ মই গুৰুত্ব দিয়া নাছিলোঁ আৰু তেতিয়া আচলতে বয়সত সৰু আছিলোঁ, মেট্ৰিক দিছিলোঁ আৰু ক্লাছ 10 মানত পঢ়ি আছিলোঁ তেতিয়া ফাৰ্ষ্ট গানটো ৰেকৰ্ড কৰোঁতে। ত' তেতিয়া আচলতে তেনেকুৱা ধৰণৰ কিছুমান ডাউট আহিছিলে যে এই গানটো অলপ ভালকৈ গাব পাৰিলোহেঁতেন বা এই ধৰণৰ যিটো ক্লাছ যিটো আৰু ৰেকৰ্ডিংটো অলপ ভাল হ'লহেঁতেন, তেনেকুৱা ধৰণৰ আচলতে প্ৰথম ক্লাছ আহিছিলে। কিন্তু তাৰ পিছৰ কিছুমান গানত মই আচলতে এতিয়াও সেইটো ভাৱ হয় যে অ'কে এইটো মই অকণমান ভাল কৰিব পাৰিলোহেঁতেন বা সুৰ লিৰিক্স হ'লেও অলপ বেটাৰ হ'লহেঁতেন যদি টাইম দিলোহেঁতেন, এনেকুৱা ধৰণৰ এতিয়াও আহে কেতিয়াবা। অ'কে, এটা ক্ৰিটিকেল কুৱেশ্যন সান্নিধ্যলৈ। আজি তুমি এজন গায়ক হিচাপে, এজন ছিংগাৰ হিচাপে আমাৰ সকলোৰে মাজত জনা যায়। যদি তুমি এজন গায়ক নহ'লাহেঁতেন, তেতিয়া কি হ'লাহেঁতেন বাৰু? যদি সান্নিধ্য এজন গায়ক হিচাপে নহয়, কি হ'লাহেঁতেন বাৰু? যদি গায়ক নহ'ল তেতিয়া মই এক্সিষ্ট নকৰিলোহেঁতেন, সেইটো মোৰ উত্তৰ। কি
সুন্দৰ চাবলৈ গ'লে বহুতে কিমান গানৰ প্ৰতি এইটো কালচাৰৰ প্ৰতি এটা হোপ ৰাখে যে তেওঁলোকেও কৰিব পাৰিব, বহুতে চেষ্টা কৰি আছে, বহুতে চেষ্টা কৰি সফলো হৈছে। তোমাক মানে তোমাৰ এটা এলিমেণ্ট হোৱা যোনটোৱে তোমাক বাকী সকলৰ পৰা মানে বেলেগ কৰি তোলে, সান্নিধ্য হিচাপে যাক মানে ৰেকগনাইজ কৰি তোলে, সেই এলিমেণ্ট তোমাৰ কি হ'ব বাৰু? বাকী সকলোতকৈ পৃথক হ'বলৈ আচলতে মই বহুত দিনৰ পৰা যত্ন কৰি আছিলোঁ, আৰু মই নিজকে ক'ব নিবিচাৰোঁ যে মই বাকী সকলোতকৈ পৃথক, বাট পৃথক হ'বলৈ চেষ্টা কৰাটো মই ভাবোঁ আৰু বেয়া কথা নহয়, কাৰণ এটা পৰ্যায়লৈকে অসমীয়া সংগীতত ৰিচেণ্টলি 5-4 বছৰৰ ভিতৰত এগ্ৰামী মিউজিকৰ মানে প্ৰাধান্যটো বেছি আছিলে। আপোনালোকে যদি চাই এগ্ৰামী আৰু তেনেকুৱা ধৰণৰ গীতসমূহে আচলতে প্ৰচলিত হৈ আছিলে, কিন্তু তাৰপিছত এই ক্ষেত্ৰত মই নাম ল'ব লাগিব অভি শইকীয়া, সম্প্ৰদায় দাস, তেওঁলোকৰ নাম ল'ব লাগিব। তেওঁলোকৰ নক্ষত্ৰ বা জলপ্ৰপাতৰ পিছত বহুতখিনি মিউজিক মানে ইণ্ডিপেণ্ডেণ্ট যিটো চিন সেইটো গঢ় লৈ উঠিলে, আৰু তাৰপিছত মই আহিলোঁ। প্ৰথম অৱস্থাত মই চাপৰ্ট পোৱা নাছিলোঁ, তাৰপিছত আস্থান আছে আৰু নতুন বহুত প্ৰতিভা আহি আছে। ত' মই ভাবোঁ অসমত এতিয়া সেই যিটো চিন এতিয়া গঢ় লৈ উঠিছে ইণ্ডিপেণ্ডেণ্ট, যে এনেধৰণৰ অল্টাৰনেটিভ এটা কালচাৰ আমাৰ অসমত আছে, সেইটো মই ভাবোঁ বহুত এটা গুৰুত্বপূৰ্ণ কথা, আৰু বহুত মানে কি কয় বহুত ভাগ্যৰ কথা যে যিটো আমি ভাবি আছিলোঁ সেইটো হ'বলৈ গৈ আছে। এগ্ৰামী যিটো মিউজিক অসমৰ মানে মিউজিক চিনটোত প্ৰচলিত আছিলে, সেইটো ইতিমধ্যেই মানে মানুহে নাকচ কৰিছে। আমিও একমত, আমি সকলো একমত সেই কথাষাৰ লগত, যিহেতু মই আৰম্ভণিতে কৈছিলোঁ যে তেওঁলোকে এটা ৰেভলিউশ্যন আহিছে। এনেই এটা দুটা গান এনেই ৰিলিজ কৰি এনেই মানুহক আপ্লুত কৰা নহয়, এটা মিউজিক ইণ্ডাষ্ট্ৰীত এটা ৰেভলিউশ্যন হয়, যোনটো হয়তো আমাৰ সকলোৰে বাবে বহুত দৰকাৰ হৈ আছিল, কিন্তু আমি হয়তো নিজে বুজি পোৱা নাছিলোঁ, জানি পোৱা নাছিলোঁ। আৰু সান্নিধ্য তোমাকে সুধিছোঁ, মোক কোনেও যাতে বেয়া নাপায়, তাইক যিটো প্ৰশ্ন কৰিবলৈ ওলাইছোঁ, যদি ভগৱানে নকৰে মোৰ বিশ্বাস আছে, ভগৱানে নকৰক, তোমাৰ যদি এই পিছৰ মুহূৰ্তত তোমাৰ যদি জীৱনটো ৰখি যায়, যদি তোমাৰ কাৰিয়াৰটো ৰখি যায়, তোমাৰ কিবা ৰিগ্ৰেটছ থাকিব নেকি? কিবাও ৰিগ্ৰেটছ থাকিব নেকি যে মই এইটো নকৰিলোঁ বা থাকি গ'ল কৰিব, কিবা থাকিব নেকি? কেৰিয়াৰ বুলি নহয়, মই কেৰিয়াৰ বুলি আচলতে এইখিনি কৈ থকা নাই। মোৰ ভাল লাগে, আৰু যিহেতু মানুহে আঁকোৱালি লৈছে মোৰ সৃষ্টি, সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা। আৰু কেৰিয়াৰলৈ একো ভয় নাই, জাষ্ট মই কাম কৰি যাম, আৰু মানুহে আশা কৰোঁ মোক মানুহে যেনেকৈ ছাপৰ্ট দি আছে ছাপৰ্ট দি যাব। সুন্দৰ। তুমি নিজকে ষ্ট্ৰাগলাৰ বুলি ক'ব বিচাৰিবা নে এজন সফল বা এজন হাছলাৰ বুলি ক'ব বিচাৰিবা, যে এজন সফল আৰ্টিষ্ট? তুমি নিজকে কি বুলি তুমি ৰেকগনাইজ কৰিব বিচাৰিবা? মই এতিয়ালৈকে আচলতে ষ্ট্ৰাগলাৰ বুলি মই নিজকে ক'ব বিচাৰিম, কাৰণ যিখিনি মোৰ মানে মোৰ লক্ষ্য আছে বহুত, যিখিনি এতিয়ালৈকে ফুলফিল হোৱা নাই, আৰু বহুতখিনি আগবাঢ়ি যাবলৈ আছে, যিখিনি মোৰ প্লেনছ আছে, প্ৰজেক্টৰ মোৰ যিখিনি আইডিয়া আছে, সেইখিনি মই এতিয়ালৈকেতো একো হোৱাই নাই, বহুতখিনি হ'বলগীয়া আছে। ত' মই বৰ্তমানলৈকে হ'ব মই এতিয়া ষ্ট্ৰাগল কৰি আছোঁ, ষ্ট্ৰাগল কৰি থাকিম। আশা কৰোঁ সেই উপনীত হ'ব পাৰিম, য'ত মই উপনীত হ'বলৈ চেষ্টা কৰি আছোঁ। বহুত সুন্দৰ, বহুত সুন্দৰ। আচ্ছা, তোমাৰ কেতিয়াবাও অনুভৱ হয় নেকি যে আজিৰ যুগটো যিহেতু কম্পিটিশ্যনৰ যুগ, আমি সকলোৱে জানো, তোমাৰ কেতিয়াবাও এনেকুৱা অনুভৱ হয় নেকি যে এই কম্পিটিশ্যনটো যোনটো হৈ আছে, কেতিয়াবা নিজক এনেকুৱা লাগে নেকি যে কম পৰি যাব পাৰোঁ কেতিয়াবা, বা কেতিয়াবা হয়তো মোক দেখি আন কোনোবা ইনস্পায়াৰ হ'বও পাৰে, নহ'বও পাৰে, তেনেকুৱা কেতিয়াবা অনুভৱ হয় নেকি তোমাৰ? তেনেকে নিজৰ মিউজিকটো একচুৱেলি মই যোনটো এতিয়ালৈকে বনাইছোঁ, যোনখিনিয়ে বনাইছোঁ, ছেটিছফাইড হৈছোঁ বহুত বেছি, বাট মানে ষ্টিল কেতিয়াবা এনেকুৱা লাগে যে মই আৰু ভাল কৰিব পাৰোঁ। এতিয়াও মই বহুত শিকি থাকোঁ, সদায় এটা নতুন শিকি থাকোঁ বস্তু। এণ্ড এনেকে মানে পাৰ্টিকুলাৰ টাইম নাই আৰু যে এইটো টাইমতে মোৰ বা এইটো গানতে মোৰ এনেকুৱা লাগিছিলে, বাট মানে সেই আৰু নিজৰ কেতিয়াও বেছি ল' ফিল কৰিব নিদিওঁ, নিজৰ কামত মই মানে কনফিডেন্সটো থওঁ আৰু শিকি গৈ যাওঁ সদায়। একেটা প্ৰশ্ন যিটো মই সান্নিধ্যত কৰিছোঁ, তোমাকো কৰিছোঁ,
যদি এজন মিউজিচিয়ান নহয় তেন্তে কি? একচুৱেলি মই এতিয়া চাউণ্ড ইঞ্জিনিয়াৰিং ডিপ্ল'মাটো কৰাৰ আগতে মানে চবেই পিয়াৰ প্ৰেছাৰ দি মানে মোক মই BCA ডিগ্ৰী এটা কৰিব লগা হৈছিলে মানে বাট মানে BCA ডিগ্ৰীটো 2 মান্থছৰ পাছত মানে মই ঘৰত কৰি ল'ব নোৱাৰিছোঁ বুলি তাত মানে এনভাইৰনমেণ্টটো বহুত বেছি বিকজ মানে মোৰ সেইটো ইচ্ছা নাছিলে কেতিয়াও মানে সেইটো মই চবকে লগৰখিনি দেখি আৰু ক'ৰবাত ক'লে আৰু এইটো কৰি লওঁ বাট মিউজিকটো সদায় থাকিলে লগতে মানে তেতিয়া চিৰিয়াছলি মই ল'ব পৰা নাছিলোঁ বিকজ ইমান প্ৰেছাৰ হৈ গৈছিলে চবৰ পৰা আৰু মেবি মই যদি সেইটো নকৰাহেঁতেন চামথিং কম্পিউটাৰ ৰিলেটেড কিবা ইঞ্জিনিয়াৰ হয়তো আফচানে মিউজিক নলোৱা হ'লে আজি আমি আফচানকো চিনি নাপালোঁ হয়, কোনে নাজানে নহয়নে? আৰু এটা ইণ্টাৰেষ্টিং কুৱেশ্যন, মোৰ পাৰ্চনেল কুৱেশ্যন দেই এইটো, মোৰ খুব সুধিবলৈ মন আছিলে। তোমাৰ ষ্টেজ নেম আফচান ক'ৰ পৰা ইনস্পায়াৰ্ড হয়, মানে কেনেকে ক'ৰ পৰা? একচুৱেলি মই মোৰ ফাৰ্ষ্টে বেলেগ এটা ষ্টেজ নেম আছিলে মানে সেই ষ্টেজ নেমটো আছিলে JX বুলি আছিলে চ' সেইটো একো অৰিজিন নাছিলে মানে মই একো ভাবি চোৱা নাছিলোঁ মানে সেই ৱৰ্ডটো ভাল লাগিছিলে তাৰপিছত মানে মই গোটেই এটা টাইমত মানে গোটেই গানখিনি মই ডিলিট কৰি দিলোঁ মই JXৰ যিমান গান আছিলে চ' মই মানে ভাবিলোঁ আকৌ ষ্টাৰ্ট কৰোঁ নতুন এটা নামেদি চ' তেতিয়া মানে মই এই ক্ৰনিকলছ অফ নাৰ্নিয়া বুলি মুভি এখন আছিলে মানে তাতে যোনটো মানে থিমটো থাকে মানে সেই লাইনটো থাকে তাৰ নামটো আইচলেণ্ড থাকে মানে ত' মই নামটো বহুত ভাল পাওঁ মানে ত' সেইটোৱে আৰু ষ্টৰিটো নিজৰ আগৰ গোটেই ক্ৰিয়েশ্যন ডিলিট কৰি আকৌ নতুনকে আৰম্ভ কৰা কম কথা নহয়। সেই সাহসটো বহুতে, সেইটো এটা পৰ্যায় যোনটো টাৰ্ণিং পইণ্ট বুলি কওঁ আমি, সেইটো এটা পৰ্যায় য'ত বহুতখিনি টেলেণ্ট ৰখি যায় যে আৰু নোৱাৰোঁ, ভাগৰি পৰিছোঁ। Hats off to you, Arslan, for not stopping and continuing and believing in yourself to do what you love, right? Okay. We are grateful for it. We are grateful to hear your music. As simple as that. Okay. Hanith Rock, আৰু বেছি সময় নলওঁ, তেনে কম সময় লওঁ। Hanith Rock, এইটো মোৰ পাৰ্চনেল কুৱেশ্যন, যেনেকৈ আৰ্চানক সুধিলোঁ আৰ্চানৰ নামটো কেলে। সান্নিধ্যৰ গান মতলীয়া, মূৰ্ছনা, শাৰদী নিশা, সুৰঞ্জনা, নামকেইটাৰ ইনস্পিৰেশ্যন ক'ৰ পৰা আহে বাৰু? সেইটো বহুতে শুনে মোক নামবিলাক ছোৱালীৰ নাম কেলে থাকে আৰু কেলেনো ছোৱালীৰ নাম দিয়ে বেলেগ ল'ৰা নামো দিবা আকৌ মোক মেছেজো আহে যে তুমি ছোৱালী ক'ত মানে মোৰ গান মোৰ ক'তো বনোৱা মোৰ নাম কিবা ল'ৰা নাম কয় মোৰ নাম তপন কিবা এনেকুৱা গান এটা বনোৱা মই বোলো এইটো চেষ্টা কৰি চাওঁ বাৰু মই সেইবুলি কওঁ কিন্তু আচলতে সেইটো তেনেকুৱা ধৰণৰ কথা নাই মূৰ্ছনা গীতটিৰ যিটো বিষয়বস্তু সেইটো ভাতৃত্ববোধৰ ওপৰত পোহৰমুখী এটা চিন্তাৰ গীত ত' সেইকাৰণে মূৰ্ছনা দিয়া হ'ল তাৰ নাম আৰু তাৰ বাদে সুৰঞ্জনা এইটো প্ৰেম মানে প্ৰেম প্ৰীতি গীত বুলি কওঁ প্ৰেম প্ৰীতি গীত তেনেধৰণে দিয়া গ'ল আৰু সোণোৱাটো তেনেধৰণে মই লিখা গান তেনেকে সোণোৱাটো তেনেকে আইডিয়া আচলতে ৰাইমিং মিলি যায় মই যিটো সুৰ কৰোঁ সুৰৰ লগত ৰাইমিং মিলাই তেনেকে আচলতে লিখোঁ সেইটোৱে কথা আচলতে বিষয়বস্তুটোৰ ওপৰত ভিত্তি কৰি পেলাই নামটো দিয়া হয় অ'কে চ' ইয়াতে মানে আমাৰ সান্নিধ্য ভূঞাই ক্লিয়াৰ কৰি দিছে যে তেনেকুৱা কোনো কথা নাই যে এগৰাকী মহিলাৰ নাম বা ছোৱালীৰ নাম দিয়া হয় গানটোৰ বেচিছতে নামটো দিয়া হয় নহয়নে বাৰু হয় বহুতৰ সেইটো কিউৰিয়চিটি থাকে দেই মোৰো আছিলে ভাল কৰিলা ক্লিয়াৰ কৰিলা বাৰু এতিয়া আপকামিং কিবা প্ৰজেক্টছৰ কিবা প্লেনিং আছে নেকি অবভিয়াছলি আছেই বাট ষ্টিল ৰিচেণ্ট কিবা আপকামিং মানে মোৰ ইয়াৰ লগতে আছে প্ৰজেক্ট আপোনাৰ লগতে আছে We are waiting for it. We are waiting for it. হয় হয় মোৰ আমাৰ কাৰণে ৰিলিজ প্ৰজেক্ট কমচে কম 4-5টা মান গান আছে নেকি আহিছে মানে লকডাউনৰ টাইমত তেতিয়া চব লকডাউনৰ টাইমত কিবা আইডিয়া আহে মই ইয়াক পঠাওঁ সি কিবা আইডিয়া আহে তাৰ ওচৰতে সি মোক পঠায় তেনেকৈ ধৰণে আচলতে বহুতখিনি গান আনৰিলিজ হিচাপে আছে আৰু তাৰ মাজতে কিবা এটা আমি অলপ দিনৰ পিছত ৰিলিজ কৰিম আৰু ইয়াৰ বাহিৰে মোৰ লোকসংগীতৰ লগত মানে লোকসংগীত ওপৰত মোৰ ষ্টাডি কৰি পেলাই এটা গীত কৰিব মন আছে আৰু দেখা যাওক কি হয় বহুতেই প্লেন আছে আমি বহুত আগ্ৰহেৰে বাট চাই আছো সকলো তোমালোকৰ দুয়োজনক প্ৰজেক্টছলৈ সান্নিধ্য এটা মেছেজ সকলো
বহুত আছে আৰ্টিষ্ট যোনে এতিয়াও বহুত কষ্ট কৰি আছে নিজকে চিনাক্ত কৰিবৰ বাবে নিজৰ সপোন জীয়াই তুলিবৰ বাবে তেওঁলোকৰ বাবে তুমি কি ক'ব বিচাৰিবা? আচলতে এই মানে অনুষ্ঠানটো যিটো মতো হৈছে মানে অনুষ্ঠানটো উদ্দেশ্য হৈছে সেইটো থলুৱা যিখিনি প্ৰতিভা আছে নতুনকৈ উঠি অহা সেইখিনি এটা প্লেটফৰ্ম দিয়া আৰু সেইমতে মই ভাবোঁ সফলো হৈছে দুটাকেইটা আৰু মই এইটোৱে ক'ম মই এতিয়ালৈকে সেই অৱস্থাটোত উপনীত হোৱা নাই যে মই বেলেগক ইনস্পায়াৰ কৰিব পাৰিম মই নাভাবোঁ যে মই সেইখিনি জেগাত উপনীত হৈছোঁ কিন্তু মোৰ ফালৰ পৰা মোৰ অভিজ্ঞতাৰ ফালৰ পৰা মই এইটোৱে ক'ম যে কাম কৰি যাওক থমকি নৰব যিমানেই বাধা নহওক যিমানেই আপোনাক মানুহে নিৰুৎসাহ নকৰক নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু আপুনি য'ত দেখিছে যে এই লাইনটোত অকল গান গোৱা বুলিয়ে নহয় কোনোবাই হয়তো খেলিব পাৰে কোনোবা বোলো বেলেগ দিশত আছে য'ত আপোনালোকে দেখিছে যে আপুনি এই ক্ষেত্ৰত ছাকচেছ সফল হ'ব পাৰিব থমকি নৰব কাম কৰি যাওক সেইটোৱে মই মোৰ অভিজ্ঞতাৰ পৰা আপোনালোকক মানে ক'ব বিচাৰিম সুন্দৰ সুন্দৰ আৰ্টছলাম যিহেতু মিউজিক প্ৰডাকশ্যন এটা সহজ ৰাস্তা নহয় বহুতখিনি তাত টেকনিকেল এডুকেশ্যন লাগে টেকনিকেলিটিজ লাগে বহুতখিনি নলেজৰ দৰকাৰ সকলোতে দৰকাৰ কিন্তু হ'লেও মিউজিক প্ৰডাকশ্যনত যেন কিবা এটা প্লাছ ওৱান কিবা এজন বেছিকৈ দৰকাৰ হয় নহয়নে বাৰু যিহেতু বহুত কেইজন একেই আৰ্টিষ্ট আছে যোনে বিচাৰিছে তেনেকৈ সেই দিশটোত আগবাঢ়ি যাবলৈ তেওঁলোকৰ বাবে তুমি কি ক'ব বিচাৰিবা? মিউজিক প্ৰডাকশ্যনৰ কথা ক'ব গ'লে বহুত ধেৰ টেকনিকেলিটিজ আছে যেনেকৈ তুমি কৈছা খালি মিউজিকৰ এটা বহুত ধুনীয়া বস্তু আছে যে ৰুলছ আছে কিন্তু ৰুলছ নাইও মানে চ' মানে দ্য পইণ্ট অফ মেকিং মিউজিক ইজ টু হেভ ফান তেওঁ মানে পাজল এটা ছল্ভ কৰাৰ নিচিনা বা মেথ প্ৰব্লেম এটা কৰাৰ নিচিনা ইমান বেছি মাথা মাৰিব নালাগে বাট মানে ফান সেইটো লাগে মানে এছপেক্টটো আৰু কিছুমান এনেকুৱা টেকনিকেল বস্তু আছে যোনবোৰ আজিকালি ইউটিউবত ময়ো নিজে প্ৰডাকশ্যনৰ চব ইউটিউবৰ পৰাই পোৱা চ' সেয়াই আৰু চাই থাকিব লাগে টিউটৰিয়েল চাই থাকিব লাগে আৰু চব টাইপৰ গান শুনিব লাগে মানে এনেকুৱা নহয় যে এইটো মানে যে মানে ভাল বেয়া পোৱাটো চবৰে এটা চইচ থাকে বাট মানে যিমান নিজৰ মানে যিমান আঁকোৱালি লয় মানে বস্তুবোৰ জনাৰছবোৰ বেলেগ বেলেগ ধৰণৰ ত' সিমান ব্ৰেইনটো আৰু অপেন হয় আৰু ত' মানে সেয়াই মই এটা দুইজনকে এটা কমন কুৱেশ্যন নহয় যে চিনি সুধিছোঁ মধুলীয়া 2.0 খুবেই ট্ৰেণ্ডিং গান খুবেই হিট গান বৰ্তমান আমি সকলোৱে শুনিছোঁ ইয়াত চাগে কোনো এজনো ব্যক্তি নাই যোনে মধুলীয়া 2.0 শুনা নাই মধুলীয়াও নুশুনাকৈ চাগে কোনো ব্যক্তি নাই ইয়াত মোৰ সেইটো বিশ্বাস মধুলীয়া 2.0ৰ ইনস্পিৰেশ্যনটো ক'ৰ পৰা আহিলে কেনেকৈনো ক্ৰিয়েট হ'ল তাৰ বেকগ্ৰাউণ্ডত কি হ'ল আমি কিবা জানিব পাৰিম নেকি? মতলীয়া 2.0 আৰু আচলতে এই 2.0 প্ৰথমতে মই জীপালৰ পিছত জীপাল 2.0 বনালোঁ তাৰপিছত যিহেতু মতলীয়াটো অকণ মানুহে শুনিছিলে ভাবিলোঁ মতলীয়াটো এটা ছেকেণ্ড পাৰ্ট মানুহে বনাব পাৰি 2.0 প্ৰথমতে আচলতে লকডাউন আছিলে নেকি নাছিলে লকডাউন নাছিলে আফটানে মোক এটা মিউজিক পঠাইছিলে আৰু সেই মিউজিকটো শুনি মই বহুত ভাল পাইছিলোঁ বহুত ভাল লাগিলে তাৰপিছত মই কৰিলোঁ এইখিনি কথা আচলতে মই অৰিজিত ব্লগক কৈছোঁ তাৰ ব্লগত মই কৈছোঁ মানে প্ৰথমতে সেই মিউজিকটোত মই কৰিলোঁ কৰি আকৌ লিৰিক্স লিখা হ'ল ৰেকৰ্ডো কৰিলোঁ কিন্তু মোক কিবা এটা ভাল নালাগিলে মানে এই পাঁচ লগা নাই মানে ভাল লগা নিজৰ এটা মানে ভাল লগা নাই ইও ক'লো যে নাই মোৰ ভাল লগা নাই ত' এইটো আমি তাতে ষ্টপ দি দিলোঁ তাৰপিছত এদিন মোৰ ঘৰলৈ মোৰ এজন খুবেই ভাল বন্ধু প্ৰিয়াংশু আহিছিলে সি বহুত ভাল গীটাৰ বজায় প্ৰিয়াংশুক ক'লো যে তুমি কিবা বজাই থাকাচোন সি এনেকৈ কৰ্ড কেইটামান ধৰি আছিলে কৰ্ড কেইটা ভাল লাগিলে মই বোলো ৰেকৰ্ড কৰাই দিওঁ ৰেকৰ্ড কৰি দিলোঁ ৰেকৰ্ড কৰি পেলাই মই এটা মেলোডি আহিলে মনলৈ সেইটো তেনেধৰণে মই গ্ৰামখিনি অকণ মিলাই মেলি এনেকৈ ইয়াক পঠাই দিলোঁ তাৰপিছতে সি মোক গোটেই ইনষ্ট্ৰুমেণ্টটো খুব কম সময়ৰ ভিতৰতে পঠাই দিলে সুৰ কৰি হৈ গ'ল গানটো যেনেকৈ মতলীয়া হৈছে তেনেকৈ 4 দিন 5 দিনতে ওলাই গ'ল এনেকুৱা চ' মতলীয়াৰ ষ্টাৰ্টিংটো সি তেনেকেই মোক শ্বৰ্ট এটা মানে ডেম' এটা পঠাইছিলে মানে প্ৰজেক্টটোৰ
মানে চালিদাৰ এটা মানে প্ৰডাকশ্যনত এটা টেলেণ্ট আছে, ই যিকোনো গানৰ মানে ষ্টাৰ্টিং মেলোডিখিনি বহুত ধুনীয়াকৈ বনাই দিব পাৰে, তাৰ ওপৰত মানে বিল্ড আপ কৰি পিনে বহুত ধুনীয়া ট্ৰেক এটা বনাই মানে মানে অলপ প্ৰডাকশ্যনতো আছে মানে, এইটো বহুত মানুহে গম নাপায় মানে। শিকি আছো আচলতে মই এহেঁতৰ পৰা শিকিছো, তৰ্ক এহেঁতৰ পৰা শিকি আছো। ত' প্ৰথমতে মই জাষ্ট কি ক'ম, অকণমান কাম কৰি পেলাই পঠালো, জাষ্ট মানে আইডিয়াটো আৰু ডেমো। ত' সি তেনেকে কাম কৰি পেলাই গোটেই মিউজিকটো তেনেকে বনাই পেলাই অতি কম সময়ৰ ভিতৰত। আচলতে মতলীয়া ফাৰ্ষ্ট পাৰ্টটো তেনেকে হৈছিলে আৰু মতলীয়া ছেকেণ্ড পাৰ্টটো তেনেধৰণে সৃষ্টি হৈছিলে। কি সুন্দৰ, মানে এটা ক্ষুদ্ৰ আইডিয়া, মানে এনেই পুতুকে মনত আহিলে ঐ এইটো শুনি ভাল লাগিছে বা এইটো গাই ভাল লাগিছে, সেই সৰু এটা আইডিয়াতে কেনেকে গৈ পেলাই এটা সুৰৰ সৃষ্টি হৈ লিৰিক্স উলিয়াই কম্প'জ কৰি এটা গান উলিওৱাটো চাবলৈ গ'লে এটা বহুত কঠিনেই এটা বস্তু, কিন্তু ইমান সহজভাৱে কেনেকে নিজৰ মনৰ পৰা সেই ভাৱটো প্ৰকাশ কৰি তুলিছে। হেডছ অফ ইউ both. Thank you so much. Really commendable, very brave of you guys. And দুইজনকে চাবলৈ গ'লে তেনেই সৰু বয়সৰ, কিন্তু হ'লেও এজনকতো পায়ে আছো, সৰু পৰাই পাই আছো, কিন্তু মানে কি ক'ম, মোৰো ভাষা নাই আচলতে। আপোনালোকেও যেনেকে আপ্লুত হৈছে, ময়ো চাগে এওঁলোকৰ গীতত, এওঁলোকৰ সুৰত মানে এবাৰ শুনিলেই হেৰাই যাওঁ, সহজ ভাষা হেৰাই যাওঁ। ইমান এটা কম কম ল'ৰা ছোৱালীৰ পৰা কেনেকে গৈ পেলাই এজন আৰ্টিষ্ট হ'বলৈ একো চিন্তা নকৰাকে, একো বাধা বিঘিনি কথা নভবাকে কেনেকেনো আগবাঢ়ি গৈছে, কেনেকে নিজৰ কথা নিজৰ ভাৱ আগবঢ়াই গৈছে। বহুত বহুত অনুপ্ৰেৰণা জড়িত, আমি সকলোৱে তেওঁলোকৰ পৰা ইনস্পায়াৰ হ'ব লাগে। এণ্ড আই হোপ যিমান আগ্ৰহী ব্যক্তি আছে তাত বাহিৰত, যোনে যোনে বিচাৰিছে যে ময়ো গান গাব পাৰিম, ময়ো মিউজিক বনাব পাৰিম, ময়ো অভিনয় কৰিব পাৰিম, ময়ো নৃত্য কৰিব পাৰিম, তেওঁলোকে এটাই কথা আমি এওঁলোকৰ পৰা শিকিছো যে কেতিয়াও নৰখিবা, আগবাঢ়ি যোৱা। জাজমেণ্টছ কৰাটো কৰিবই, লগোৱা কাম কিয় হে, লগোৱা কাম কি হেকে শুনা নহয় নে বাৰু? যি ক'বলৈ দিয়ক, যি শুনাবলৈ দিয়ক, আপোনালোক নৰখিব, আগবাঢ়ি যাওক, নহয় নে বাৰু? অ'কে, শেহতীয়াভাৱে আমি বেছি সময় নলওঁ, যিহেতু দুইজনৰে ক্ৰিয়েশ্যন মতলীয়া 2.0 এণ্ড যিহেতু ট্ৰেণ্ডিং চলি আছে বৰ্তমান, দুষাৰিমান শুনিব বিচাৰিছো। সকলোৱে মনোযোগ কৰিব না, উঠি লৈছো।
Okay, so Hanitra Priya, Art Slam, Abhishek, hello, Art Slam. Thank you so much for being here. তোমালোকে বহুতখিনি আমাৰ কথা জনালা, বহুতখিনি আমি শিকিবলৈ পালোঁ আৰু আই হোপ তোমালোকেও ভাল পালা আমাৰ মাজত আহি আমাৰ এই প্ৰগ্ৰামটোত আহি শেহতীয়াভাৱে কিবা ক'ব বিচাৰিবা Hanitra? মই প্ৰথমতেই আচলতে অনুষ্ঠানটো আৰম্ভতে কৈছিলোঁ এই অনুষ্ঠানটোৰ উদ্দেশ্য সম্পৰ্কে আৰু মই এইখিনিয়ে ক'ম যে এই ক্ষেত্ৰত মই যোগাযোগাৰ নাম ল'মেই এটা বহুত ডাঙৰ হাত চাপৰি দিয়ক যোগাযোগাৰ কাৰণে ইমানখিনি লাগি আছে একমাত্ৰ যাতে নিজৰ ঠাইৰ যিখিনি প্ৰতিভা আছে তেওঁলোকৰ যাতে প্ৰতিভা বিকাশ হওক সেইটো তেওঁ বিচাৰিছে নিস্বাৰ্থভাৱে লাগি আছে বহুত বহুত ধন্যবাদ গোটেই স্লাইছ অফ লাইফৰ লগত জড়িত সকলো মানুহক সকলো ব্যক্তিক মই ধন্যবাদ জনাইছোঁ ইমান এটা মানে প্ৰশংসনীয় এটা পদক্ষেপ হাতত লোৱাৰ কাৰণে আগলৈ এনেধৰণৰ কাম কৰি যাওক তাই কামনা কৰিছোঁ ধন্যবাদ Hello. Thank you, Darga, for inviting us. বহুত ভাল লাগিলে। Thank you. আৰু আগুৱাই যাওক যাতে অনুষ্ঠান। Thank you. Thank you so much, Hanitra আৰু Akslan, for joining us. আমি তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। And thank you everyone for joining us in Khati Kotha Kuna episode 4, organized by Slice of Life. This is your host, Shirley Priya, bidding off to both of the artists, and we hope that you all enjoyed well. Okay, so we can move on to next performances. Thank you so much, Hanitra. Thank you so much. Thank you so much.